অষ্টম শ্ৰেণী পাঠ 9 ভয় গল্পকাৰ শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভয় গল্পটো পঢ়িবলৈ যোৱাৰ আগতে চুটিগল্প কি আৰু চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে জানি লোৱা। চুটিগল্পৰ সংজ্ঞা আৰু বৈশিষ্ট্য। চুটিগল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য। চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী কাকতৰ জৰিয়তে চুটিগল্পৰ পাতনি মেলে। চুটিগল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ অসুবিধা, কাৰণ চুটিগল্প বহু বৰ্ণময় আৰু অতি সঘনাই ইয়াৰ ৰূপ সলনি হৈ আহিছে। চুটিগল্প হ'ল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি বা মুহূৰ্তৰ সম্পৰ্কে এক নিৰ্দিষ্ট বাৰ্তা দৃঢ় সংবদ্ধ গাঁথনিৰে ৰস ঘন কৰি বৰ্ণনা কৰা কল্পনা প্ৰধান গল্প। চুটিগল্পৰ নিৰ্মাণশৈলীৰ অন্তৰালত দুটা শিল্পাদৰ্শই কাম কৰে। সেই শিল্পাদৰ্শ দুটা হ'ল লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তা। চুটিগল্পৰ বৈশিষ্ট্য। 1 নম্বৰ, চুটিগল্প এটা একেবহাই পঢ়ি শেষ কৰিব পৰা হ'ব লাগিব, অৰ্থাৎ হ্ৰস্বতা ইয়াৰ প্ৰধান লক্ষণ। 2 নম্বৰ, চুটিগল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূৰ্ণ আৰ্ট বা কলা। 3 নম্বৰ, চুটিগল্পৰ বিষয়বস্তু এটাই হ'ব লাগিব, যিটো সীমাবদ্ধ পৰিসৰৰ ভিতৰতে যথেষ্টভাৱে আৰু সফলতাৰে ফুটাই তুলিব লাগিব। চুটিগল্পত সদায় বিষয়বস্তু এটাই থাকিব লাগিব আৰু সেই বিষয়বস্তু আগবঢ়াই নিবৰ কাৰণে এটা সীমাবদ্ধ পৰিসৰৰ ভিতৰত সফলতাৰে সেই বিষয়বস্তুটো ফুটাই তুলিব লাগিব। 4 নম্বৰ, চুটিগল্পত ঐক্যবোধ যেনে ঘটনাৰ ঐক্য, ভাৱৰ ঐক্য, কৰ্ম ঐক্য আৰু প্ৰতীকীৰ ঐক্য থাকিব লাগিব। 5 নম্বৰ, চুটিগল্পত জীৱনৰ কোনো এক মুহূৰ্তৰ কোনো এটা দিশ ফুটাই তুলিব লাগিব। সদায় চুটিগল্পবিলাকত জীৱনৰ কোনো এটা মুহূৰ্তৰ বিষয়ে বৰ্ণনা কৰা থাকে। গোটেই জীৱনটো সম্পূৰ্ণভাৱে বৰ্ণনা নাথাকে, জীৱনৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ ঘটনা বা মুহূৰ্তৰ বিষয়ে বৰ্ণনা কৰা হয়। 6 নম্বৰ, চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয় হোৱা বাঞ্ছনীয়। সদায় চুটিগল্প এটাৰ আৰম্ভণি আকস্মিকভাৱে হয় আৰু ইয়াৰ পৰিসমাপ্তি নাটকীয়ভাৱে হোৱাটো বাঞ্ছনীয়। 7 নম্বৰ হৈছে চুটিগল্প কৌতূহল আৰু ব্যঞ্জনাধৰ্মী মাধুৰ্যতাৰে মহিমামণ্ডিত হোৱা উচিত। অৰ্থাৎ চুটিগল্প এটা আমি পাঠ কৰিলে আমাৰ মনত কৌতূহল জন্মিব লাগিব আৰু আমি তাৰ এটা ব্যঞ্জনাময় মাধুৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। 8 নম্বৰ, চুটিগল্পৰ পৰিসমাপ্তি যেন শেষ হৈও শেষ নহ'ল এনে হ'ব লাগিব। অৰ্থাৎ চুটিগল্প এটা আমি যেতিয়া পঢ়োঁ তেতিয়া চুটিগল্পটো যেতিয়া শেষ হয়, শেষ হ'লেও যেন আৰু অলপ বাকী থাকিল, তেনেকুৱা ধৰণৰ এটা ভাৱ অনুভৱ হ'ব লাগিব। এতিয়া আমি তোমালোকৰ ভয় পাঠটো অধ্যয়ন কৰোঁ। সাহিত্যৰ বিভিন্ন শাখাৰ ভিতৰত চুটিগল্প অন্যতম। সাহিত্যৰ বিভিন্ন শাখা আছে, শাখাবিলাকৰ ভিতৰত চুটিগল্প হৈছে অন্যতম। চুটিগল্পত একোটা কেন্দ্ৰীয় ভাৱভিত্তিক কাহিনী থাকে, সদায় এটা কেন্দ্ৰীয় ভাৱ থকা কাহিনী চুটিগল্পত থাকে। মানুহৰ অভিজ্ঞতা আৰু আৱেগৰ বিভিন্ন মুহূৰ্তবোৰেই এনে কাহিনীৰ উপজীব্য। কম পৰিসৰতে প্ৰকাশ কৰিব লগা হোৱাৰ বাবে ইয়াক বোলা হয় চুটিগল্প। ইয়াৰ উপস্থাপন সদায় বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয়। বিশিষ্ট গল্পকাৰ শিলভদ্ৰৰ অনুপম সৃষ্টি, ভয়ৰ মাজত মানৱীয় সম্পৰ্কৰ সংঘাত, সাম্প্ৰদায়িক সম্প্ৰীতিৰ আৱশ্যকতা আৰু পৰিস্থিতি অনুসৰি
ভয় শংকা আঁতৰাই আগবাঢ়ি যোৱাৰ ইংগিত স্পষ্টভাৱে দেখা যায়। ভয় গল্পটোত ৰবীন নামৰ এজন মানুহৰ মনত যি ভয়, সেই ভয় সম্পৰ্কে সুন্দৰকৈ দাঙি ধৰা হৈছে আৰু লগতে সমাজৰ যিকোনো পৰিস্থিতিত পৰিলে মানুহে ভয় ত্যাগ কৰি আগবাঢ়ি যাবলগীয়া হোৱাৰ এটা স্পষ্ট ইংগিত দেখুৱাইছে। ৰবীনৰ কি হয়, মনত সদায় এটা ভয় সোমাই থাকে। মানুহৰ মনত যেতিয়া অহেতুক ভয় সোমায়, সেই ভয়টো সদায় কি হয়, বাঢ়ি গৈ থাকে। ৰবীনৰো ঠিক তেনেকুৱা ধৰণেই হয়। খাইছে বৈছে দৰকাৰ হলে মাজে মাজে হাঁহিছেও, কিন্তু ৰবীনৰ মনৰ আওহতীয়া ঠাইৰ পৰা ভয় এটাই সন্তাপনে ভুগি মাৰি থাকে। কোনো ৰকমে এই ভয়ক গুচাব নোৱাৰি। ৰবীনে ধুনীয়াকে খাই বৈ হাঁহি ধেমালিকৈ থাকে, কিন্তু থাকিলেও ৰবীনৰ মনৰ আওহতীয়া ঠাইত যেন সদায় এটা ভয়ে ভুমুকি মাৰি থাকে, আৰু এই ভয়টো কোনো ৰকমেই ৰবীনে গুচাব নোৱাৰে। ফুৰা চকা সকলো সময়তে এই ভয়ে ৰবীনৰ লগ নেৰে। ফুৰা চকা কৰিবলৈ যোৱা সময়ত বা সকলো সময়তে এই ভয়টোৱে ৰবীনৰ লগ নেৰে। পৰিবাৰক লৈ ফুৰিবলৈ ওলালেই তৰ্কাতৰ্কি লাগি যায়। নকওঁ বুলি চেষ্টা কৰি থাকিও তেওঁ মনে মনে থাকিব নোৱাৰে। ৰবীন আৰু ৰমলাই ফুৰিবলৈ যাওঁতে ৰমলাই বাটৰ মাজেৰে খোজকাঢ়ি গৈছে আৰু তাকে দেখি ৰবীনে কৈছে, হেৰা, বাটৰ মাজেৰেনো কিয় খোজকাঢ়িব লাগিছে? কাষেৰে গলে কিবা মান যায় নেকি? পৰিবাৰ ৰমলা বিৰক্ত হৈ উঠে। বিৰক্ত হৈ ৰমলাই উত্তৰ দিছে, আৰু কিমাননো কাষলৈ যাব লাগে? নৰ্দমালৈ নামি গলেহে হব। দুয়োজনে দুয়োজনৰ ওপৰত বিৰক্ত হৈ উঠে। ৰবীন মনে মনে থাকে। ইমান গাড়ী মটৰ, সাৱধানে যাবলৈ কোৱাটো কি বেয়া কথা? আচলতে কিনো সাৱধান হব পাৰি? সিদিনা চাহ দোকানত ট্ৰাক এখন সোমাই দুজন মানুহ মাৰিলে। বিপদ কেতিয়া কেনেকৈ আহে কোনে কব পাৰে? সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতেই ঢুকাল। ধুনীয়া মৰম লগা ল'ৰাজন, পঢ়াটো ভাল। এইবাৰ PU পৰীক্ষা দিলেহেঁতেন। কিছুদিনৰ পৰা পোনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে। ৰবীনৰ ল'ৰা ছোৱালীকেইটাই কিছুদিনৰ পৰা কি কৰিছে, ক্ৰিকেট খেলিবলৈ লৈছে। কাঠৰ বল নহলেই নহয়, সিহঁতক খেলিবৰ কাৰণে কাঠৰ বল লাগে। লাগিলে ৰক্ষা আছেনে? এবাৰ লাগিলে আৰু নিদিয়ালৈকে ৰক্ষা নাই। হাক দিলে কোনে শুনিব? ৰমলাই জকজকাই উঠে। নেখেলিনো কি কৰিব? থমথমকৈ ঘৰত বহি থাকিব নেকি? ৰমলাই কয়, ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। ৰমলাই ৰবীনক কয় যে ইমান ভয়াতুৰ মানুহ তেওঁ জীৱনত দেখা নাই। অফিচত কাম কৰি থাকিও হঠাতে ৰবীনৰ বুকুখন ধৰফৰাই উঠে। অফিচত কাম কৰি থাকোঁতেও ৰবীনে শান্তিৰে থাকিব নোৱাৰে। ভয়টোৱে ৰবীনক আমনি কৰি থাকে। পোনাহঁতৰ স্কুলৰ সন্মুখৰ আৰু সৰু বাটটোত লানি নিচিগা গাড়ীৰ সুত। ৰবীনৰ ল'ৰা ছোৱালীয়ে পঢ়া স্কুলখনৰ সন্মুখৰ সৰু বাটটোত লানি নিচিনাকৈ গাড়ী গৈ থাকে। পোনা যদি অন্যমনস্ক হৈ পৰে, স্কুলৰ পৰা ওলাই আহোঁতে যদি আপোন পাহৰা হৈ যায়, পোনাৰ স্কুল বন্ধ থাকিলে ৰবীনে মনে মনে ভাল পায়। ৰমলা অৱশ্যে বিৰক্ত হয়। দিনটো ঘৰত গণ্ডগোল কৰি থাকিব। ৰবীনে ল'ৰা ছোৱালীকেইটাৰ স্কুল বন্ধ থাকিলে মনে মনে ভাল পায়, কিয়নো ৰবীনৰ মনত উদয় হোৱা এই ভাৱবিলাক
ভয়ৰ ভাববিলাক যেতিয়া নাহে। কিন্তু ৰমলাই আকৌ স্কুল খোলা থাকিলে ভাল পায়, কাৰণ ল'ৰা ছোৱালীকেইটা ঘৰত থাকিলে দিনটো গণ্ডগোল কৰি থাকে। কেতিয়াবা অফিচৰ কাগজ পত্ৰত ৰবিনে মন দিব নোৱাৰে। চকু দুটা তুলি শূন্য দৃষ্টিৰে চাৰিওফালে এবাৰ চায়। কাষৰ মানুহবোৰৰ নিশ্চিন্ত ভাৱ দেখি খং উঠি যায়। আন মানুহবিলাকে নিশ্চিন্ত মনেৰে কাম কৰি থাকে, কিন্তু ৰবিনে মন দি কাগজ পত্ৰত মন দি পেলাই তেওঁ কাম কৰিব নোৱাৰে। তেওঁ কাম কৰিব, ল'ৰা ছোৱালী কেইজনক মানুহ কৰিব, এইখিনি হ'লেই তেওঁৰ হ'ল। সেইকাৰণেতো ভয়। ৰবিনৰ এটাই চিন্তা, তেওঁ কাম কৰি ল'ৰা ছোৱালীকেইটাক মানুহ কৰিব, আৰু এইখিনিতকৈ তেওঁক আৰু বেছি একো নালাগে। কিন্তু এইখিনিৰ কাৰণেও ৰবিনৰ ভয় লাগে। কাৰণ যদি ৰবিনৰ মৃত্যু হয় তেতিয়াহ'লে কি হ'ব? মৰাৰ কাৰণে তেওঁৰ ভয় নাই, কিন্তু ইহঁতৰ কি হ'ব? ৰমলাৰ ল'ৰা ছোৱালী তিনিটাৰ, কাৰণ ৰমলাৰ স্বভাৱত গভীৰতা নাই। কাৰণ ৰমলাই কোনো কথা গভীৰভাৱে চিন্তা নকৰে, গভীৰভাৱে নলয়, কোনো কথাই গধুৰভাৱে ল'ব নাজানে। সোঁতত গা এৰি দিয়া স্বভাৱ। চকু বন্ধ কৰি থাকিলে ভয়ৰ কাৰণ নোহোৱা হৈ যাবনে? ৰবিনে কিমান বুজাবৰ চেষ্টা কৰে। বাৰু, হঠাতে যদি মই মৰি যাওঁ, তুমি ল'ৰা ছোৱালীকেইটাক লৈ কি কৰিবা? প্ৰশ্নৰ এটা যুক্তিপূৰ্ণ উত্তৰ দিয়াৰ সলনি ৰমলাই ভাৱাবেগৰ উচ্ছ্বাসত হুলস্থুল লগাই দিয়ে। ৰবিনে যদি কেতিয়াবা কয়, যদি হঠাতে মই মৰি যাওঁ, তেতিয়া তুমি ল'ৰা ছোৱালীকেইটালৈ কি কৰিবা? এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে ৰমলাই এটা ভাল যুক্তিপূৰ্ণ উত্তৰ দিয়াৰ সলনি তাই কি হয়, আবেগত হুলস্থুল কৰি দিয়ে। সেইকাৰণেতো ৰবিনৰ ভয়। বিপদৰ সন্মুখত থিয় হ'বলৈ নিজকে প্ৰস্তুত কৰি ৰাখিলে ভাল। তেওঁলোকৰ অফিচৰ কাকতি। সিদিনাও অফিচৰ কাম কৰি গৈ ৰাতিটোৰ ভিতৰতে মৰি থাকিল। ভয় ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া। খাইছে, বৈছে, দৰকাৰ হ'লে হাঁহিছেও, কিন্তু সদায় মনৰ আওহতীয়া ঠাইত ভয় এটুকুৰা গোট বান্ধি আছে। কোনো ৰকমতে আঁতৰাই দিব নোৱাৰে। আবেলি অফিচৰ পৰা আহি দেখিলে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা। সৰু ছোৱালীজনী অকলে বাৰান্দাত। ৰমলা ক'ত? অফিচৰ পৰা আহি দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা আছে আৰু সৰু ছোৱালীজনী অকলে বাৰান্দাত বহি আছে। ৰমলা ক'ত গ'ল? হেৰা ৰমলা কি হ'ল? কলৈ গ'ল? উত্তেজনাত ৰবিনৰ হাত ভৰিবোৰ কঁপিবলৈ আৰম্ভ কৰিলে। ৰমলাৰ কোনো বিকাৰ নাই। নিশ্চিন্তভাৱে গা ধুই বাথৰুমৰ পৰা ওলাই আহিল। ওলোটাই ৰবিনক প্ৰশ্ন কৰিলে, ইমান চিঞৰিছা কিয়? কি হ'ল? কি কৰা হে? কাণ্ড জ্ঞান নাই? এনেকৈ দুৱাৰখন খুলি ছোৱালীজনীক আগফালে থৈ বাথৰুমত সোমাই আছা। কোনোবা আহিলেওতো পানীৰ শব্দত একো শুনা নাপাবা। কি যে কৰা? ৰমলাই আচৰিত হৈ সুধিলে, কোন আহে? কিয় আহে? কোন আহে কিয়? চোৰ বদমাছ ক'ত? কত ৰকমৰ মানুহ আছে। ঘৰৰ বস্তু উঠাই লৈ গ'ল, ছোৱালী কেইজনীকে লৈ গ'ল, অকলে পাই তোমাক। উচাত মাৰি ৰমলা কাষৰ পৰা আঁতৰি গ'ল। মানুহটোৰ কথা শুনাচোন। তোমাৰ দৰে ভয়াতুৰ মানুহ এই জনমত দেখা নাই। ৰাজ্যৰ নোহোৱা কথা। ৰমলাৰ সঁচাই মাজে মাজে অসহ্য লাগে। ইমান ভয় মানুহজনৰ। কৰবাত খটককৈ শব্দ এটা হ'লেও জাপ মাৰি উঠে। ল'ৰা ছোৱালী কাৰোবাৰ সামান্য অসুখ হ'লেও ঘনাই বাথৰুম বা পায়খানালৈ যোৱা আৰম্ভ হয়। কেতিয়াবা ৰমলাৰ সঁচাকৈ অসহ্য লাগে। গভীৰ ৰাতি হঠাতে উৎকণ্ঠ হৈ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে। কাণ থিয় কৰি পেলাই ৰাতি কি কৰে, হঠাতে সাৰ পাই পেলাই কিবা শুনিবলৈ চেষ্টা কৰে। মনত হয় দূৰৈত উচ্ছৃংখল জনতাৰ অস্পষ্ট কোলাহল। তেওঁ মনতে শুনিবলৈ পায় যে দূৰত যেন কি কৰিছে, উচ্ছৃংখল জনতাই কোহাল কৰিছে। ৰবিনৰ বুকুত ধক্কৈ উঠে।
কাৰণ উশৃংখল জনতা দাবা নলগায়। বিবেক নাই, বিচাৰ নাই, অনুভূতি নাই। যেতিয়া মানুহ কি হয় উশৃংখল হয় তেতিয়া মানুহৰ কোনো চিন্তা কৰিব পৰা শক্তি নাথাকে, বিচাৰ কৰিব পৰা শক্তি নাথাকে, এফালৰ পৰা যি পায় চাৰখাৰ কৰি যায়, সন্মুখৰ সকলো চাৰখাৰ কৰি যায়। দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। একোৱা দপদপকৈ জুই জ্বলিব লাগিলে এটা ফিৰিঙতিয়েই যথেষ্ট হয়। তাৰপিছত নিজৰ ভাৱাবেগেৰে নিজ শক্তি আহৰণ কৰি লয়। তাৰপিছত আৰু মানুহে যাৰ যি ইচ্ছা সেই ধৰণে কাম কৰে। ৰবীনে ৰমলাক ঠেলা মাৰি কয়, হেৰা চেপা গণ্ডগোল এটা শুনিছা নহয়? ৰমলাই বিৰক্ত হৈ কয়, আকৌ কি হল? দূৰৈত উশৃংখল জনতাৰ চিঞৰ বাখৰ যেন নালাগেনে? ভালকৈ কাণ পাতি শুনাচোন। গণ্ডগোল এইপিনে আগবাঢ়ি আহিছে নেকি? কিহৰ গণ্ডগোল? কিহৰ কাৰণে? ৰমলাৰ অজ্ঞতাৰ ৰবীনৰ খং উঠি যায়। উত্তেজিত হৈ কয়, কিহৰ কাৰণে আৰু? ধৰ্মৰ কাৰণে, ভাষাৰ কাৰণে, কলা কৃষ্টি বেলেগ হোৱাৰ কাৰণে? কেতিয়াবা কি কাৰণে গণ্ডগোল লাগে কেনেকৈ কবা? আকৌ ভালকৈ টোপনি যোৱাৰ আগতেই ৰমলাই কয়, থোৱা দেশত নোহোৱা কথা, শুই থাকা, বহু ৰাতি হৈছে। সিদিনাও মাজৰাতি হঠাতে ৰবীনৰ টোপনি ভাঙি গল। কাণ পাতি শুনিলে কোনোবাই চিঞৰ বাখৰ কৰিছে যেন লাগিল। হেৰা শুনিছনে? কোনোবাই চিঞৰা যেন লাগিছে। ৰমলাই বাগৰ সলাই আধা টোপনিতে উত্তৰ দিলে, একো নহয়, শুই থাকা। সঁচাই কোনোবাই চিঞৰ বাখৰ কৰিছে। কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়া লৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা, চুবুৰীত সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি? ৰবীনে তৎক্ষণাৎ বুজি পালে যে উন্মত্ত জনতাই আজি তেওঁৰ ঘৰ আক্ৰমণ নকৰিলে কালিলৈ কৰিব, কালিলৈ নকৰিলেও পৰহিত কৰিব। ভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি, অসংখ্য খণ্ডিত সত্তাৰ এই অমোঘ পৰিণতি। তেওঁ ব্যস্তভাৱে দুৱাৰ খুলি ওলাবলৈ ললে। ৰমলাই আতংকত চিঞৰি উঠিল, তুমি কলৈ যোৱা? জহিৰৰ ঘৰৰ ফালে। আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? হঠাতে ৰবীনৰ মনৰ পৰা সকলো ভয় আঁতৰি গৈছে। মানুহে নিজৰ মনৰ ভিতৰত থকা ভয় সংশয়বিলাক পৰিস্থিতি সাপেক্ষে কেতিয়াবা আঁতৰাই পেলাবলগীয়া হয়। আজি ৰবীনেও মনত থকা যি ভয়, সেই ভয় ভাৱ আঁতৰাই ঘৰৰ পৰা ওলাই যাবলৈ ওলাইছে। পৰিস্থিতি লৈ মানুহে মনৰ ভিতৰৰ ভয় আঁতৰাবলগীয়া হয়। গল্পকাৰ হৈছে শিলভদ্ৰ।